আমি এনেকুৱা এখন যুগত জীৱন নিৰ্বাহ কৰিছোঁ য'ত মানুহে নিজৰ মানসিকতাক নিজ ইচ্ছাৰ বশীভূত কৰিছে। কৰ্মৰ প্ৰতি ভাল বেয়া বিবেচনা নকৰি যিকোনো কৰ্ম কৰিবলৈ মানুহ আগবাঢ়ি আহিছে। এজন ব্যক্তিয়ে আন এজন ব্যক্তিক সদায় নিজৰ তলতীয়া কৰি ৰাখিব বিচাৰে। সমপৰ্যায়ৰ সন্মান দিয়া স্বভাৱ দিনক দিনে যেন মানুহৰ মাজৰ পৰা নাইকিয়া হ'বলৈ ধৰিছে। ফলত মানুহৰ মাজত ভেদাভেদৰ সৃষ্টি হৈছে। ধনী দুখীয়া উচ্চ নিচ ধৰণৰ চিন্তা ধাৰণাবোৰ মানুহৰ মনত সোমাই পৰিছে। জাকব 2:3-4 পদৰ ভিতৰত পাওঁ, পাছে তোমালোকে যদি সেই উজ্জ্বল বস্ত্ৰ পিন্ধাজনৰ মুখ চাই কোৱা যে আপুনি ইয়াত স্বচ্ছন্দে বহক আৰু সেই দৰিদ্ৰজনক কোৱা সৌখিনিতে থিয় হৈ থাক, নাইবা মোৰ এই ভৰি পীড়াৰ তলতে বহ, তেন্তে তোমালোকে নিজৰ মাজত প্ৰভেদ নকৰিলানে আৰু কুবিবেচনা কৰা বিচাৰকৰ্তাসকল নহলানে? আমি যেতিয়া খ্ৰীষ্টৰ সন্তান